নুমলীগড় শোধনাগাৰৰ পৰা মিয়া আৰু বহিৰাগত শ্ৰমিক পলায়ন সন্দৰ্ভত আচুৰ সংবাদমেল। অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত এটা বাতৰিয়ে অসমৰ ৰাইজক অপমান কৰিছে। সাংবাদিকজনক অসমীয়া ৰাইজক ক্ষমা খোজাৰ দাবী। 6 বছৰীয়া বিদেশী বিতৰণ আন্দোলন আৰু অসম চুক্তিৰ আধাৰত প্ৰতিষ্ঠিত নুমলীগড় শোধনাগাৰত খিলঞ্জীয়াৰ প্ৰভুত্ব অনাদি অনন্তকাললৈ সুৰক্ষিত হ'ব লাগিব। 4 ছেপ্টেম্বৰত অসমীয়া প্ৰতিদিনত প্ৰকাশিত বাতৰিত খিলঞ্জীয়াই কাম নকৰে, গভীৰ বোকাপানীত কাম নকৰে বুলি প্ৰকাশিত বাতৰিৰ উদ্ধৃতি দি মিয়াৰ পক্ষ লোৱা বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আছুৱে। উক্ত বাতৰিটোত প্ৰকাশ কৰি সাংবাদিকগৰাকীয়ে অসমীয়া ৰাইজক অপমান কৰিছে। গতিকে উক্ত সাংবাদিকগৰাকীক অসমীয়া ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ দাবী জনায়। নুমলীগড় শোধনাগাৰক তীব্ৰ সমালোচনা কৰি খিলঞ্জীয়া অসমীয়াক নিয়োগৰ ব্যৱস্থা কৰিবৰ বাবে দাবী জনায়। মূলতে আমি বৰ্তমান অসমৰ সাম্প্ৰতিক পৰিস্থিতি আৰু নুমলীগড় শোধনাগাৰত থলুৱা স্বাৰ্থ আচলতে কিমান সুৰক্ষিত তাৰ ওপৰত আমি সংবাদমেলখন আয়োজন কৰিছোঁ। এতিয়া কথাটো হ'ল কি, 855 জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত স্থাপন হৈছিল এই নুমলীগড় তেল শোধনাগাৰ। এই নুমলীগড় তেল শোধনাগাৰ আচলতে আমাৰ বাবে এক জাতীয় আৱেগ। ইয়াত শ্বহীদৰ ত্যাগ আছে। মৰঙী অঞ্চলৰ গোলাঘাট জিলাৰ মৰঙী মৌজাৰ পংকা গাঁৱৰ NRLৰ নিচেই কাষতে সমীপৱৰ্তী পংকা গাঁৱৰ 7জনকৈ আচলতে সফল ডেকাই তেজ দিছিলে। তাৰ ফলত নুমলীগড় তেল শোধনাগাৰ স্থাপন হৈছিলে। কিন্তু বৰ্তমান সময়ত নুমলীগড় তেল শোধনাগাৰত আচলতে বহিৰাগতৰ দপদপনি যিটো সেইটো দেখা গৈছে। এতিয়া কথাটো হ'ল এনেকুৱা ধৰণৰ যে শোধনাগাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা এতিয়া কিছুমান কথা জানিব পাৰিছোঁ যে বৰ্তমান উজনি অসমত যিটো আচলতে পৰিস্থিতিৰ সৃষ্টি হৈছিলে তাৰ প্ৰতি আচলতে ইয়াত প্ৰভাৱ হিচাপে আমাৰ যিসমূহ ইয়াত মিয়া মানুহে ইয়াত কাম কৰি আছিলে, মিয়া মানুহে যিখিনি কাম কৰি আছে সেইখিনিত মানে কিছু সংখ্যক ঘৰলৈ যোৱাৰ বাবে ইয়াত কামত স্থবিৰতা আহি পৰিছে বুলি কৈছে। এইটো আচলতে অৰ্থাৎ মানে কি, ইয়াত আমি বাৰম্বাৰ নুমলীগড় তেল শোধনাগাৰ কৰ্তৃপক্ষক জনাই আহিছিলোঁ যে ইয়াত আমাৰ অসমীয়া মানুহে ইয়াত খিলঞ্জীয়া মানুহে কাম পাব লাগিব, অসমীয়া মানুহৰ ইয়াত আচলতে ত্যাগ আছে। গতিকে বাৰম্বাৰ আমি দাবী জনাই অহাৰ পিছতো ইয়াত কিন্তু নুমলীগড় তেল শোধনাগাৰত অসংখ্য মিয়া আৰু বহিৰাগতৰে আচলতে ভৰপূৰ হৈ আছে। যে নুমলীগড় তেল শোধনাগাৰটোত 855 জন শ্বহীদৰ ত্যাগৰ বিনিময়ত হৈছিল, সেই ইয়াত যে স্থাপন হ'ল সেইখিনি আচলতে মিয়া অথবা বহিৰাগতখিনি লাভালাভৰ কাৰণেহে ইয়াত হৈছিলে নেকি? আজিও আপোনালোকে আচলতে দেখি বেয়া লাগে, আমাৰ অসমীয়া খিলঞ্জীয়া ল'ৰাই ৰাতিপুৱা 5-6টা বজাৰ পৰা গৈ পেলাই সন্ধিয়া 5-6টা বজাত মানে ঘৰলৈ উভতি আহে কামৰ বিনিময়ত, এটা কামৰ অভাৱত। আৰু মিয়া আচলতে ইয়াত যিমানখিনিয়ে কাম কৰি আছিলে সকলো আনস্কিল লেবাৰ, 90% আনস্কিল লেবাৰ, হেল্পাৰ, যিখিনি কাম আমাৰ অসমৰ মানুহে কৰিব পাৰে। আমি বাৰম্বাৰ শোধনাগাৰ কৰ্তৃপক্ষক দাবী জনাই আহিছোঁ যে আমাৰ খিলঞ্জীয়া আচলতে ইয়াত মানে সংস্থাপন দিব লাগে, অসমীয়া মানুহে ইয়াত কাম পাব লাগে। তাৰ পিছতো আচলতে তেখেতসকলে যে বহিৰাগতক বৰ পীড়া পাৰি দিয়াৰ যিটো আচলতে তেখেতসকলে প্ৰথা চলাইছে, এইটো আমি তেখেতসকলক অনতিপলমে আমি বন্ধ কৰিবৰ বাবে আমি দাবী জনাইছোঁ। এতিয়া কথাটো হ'ল কি, আমি বিভিন্ন সময়ত আমি দেখোঁ যে প্ৰতিদিন কাকতখনে আচলতে বিভিন্ন ধৰণৰ গণতন্ত্ৰৰ ৰক্ষাৰ স্বাৰ্থত নিৰ্ভীকভাৱে বাতৰি পৰিৱেশন কৰি আহিছে। কিন্তু যোৱা 4 ছেপ্টেম্বৰ তাৰিখে এটা বাতৰি সম্প্ৰচাৰ কৰিছে যে এইটো আপোনালোকে চাব পাৰে। ইয়াত লিখিছে যে গভীৰ বোকাপানীত কাম কৰিবলৈ অপাৰগতা প্ৰকাশ খিলঞ্জীয়া শ্ৰমিকৰ, বহিৰাজ্যৰ পৰা শ্ৰমিক অনাৰ প্ৰস্তুতি কৰ্তৃপক্ষৰ। অৰ্থাৎ কথাটো হ'ল কি যে খিলঞ্জীয়া শ্ৰমিকে যে ইয়াত কাম নকৰে সেই কথাটো এইটো কি ভিত্তিত লিখিলে তেখেতসকলে? অসমীয়া মানুহে বৰ্তমান যি আমাৰ বান পৰিস্থিতি চলি আছে, বানৰ ফলত 2-3বাৰ পৰ্যন্ত খেতি আচলতে মানে উটুৱাই লৈ যোৱাৰ পিছতো আমাৰ অসমীয়া মানুহে বোকা পানীত মানে পুনৰবাৰ কৃষি কাৰ্য আমাৰ চলাই আছে। আমাৰ অসমৰ ধানৰ চাউলৰ আচলতে বাহিৰতো নাম আছে, কৃষিজীৱী মানুহ, কষ্ট কৰি খোৱা মানুহ। কিন্তু এইটো কি মানে কিহৰ ভিত্তিত তেখেতে ক'লে যে অসমীয়া মানুহে কাম নকৰে বুলি? ইয়াত আৰু লিখিছে কেইটামান কথা, মই আপোনালোকক জনাই দিছোঁ। নুমলীগড় তেল শোধনাগাৰত বৰ্ধিতকৰণৰ ইয়াৰে অধিকাংশই অনা অসমীয়া। এইটো কথা ইয়াত প্ৰমাণিত হ'ল যে নুমলীগড় শোধনাগাৰত অসমীয়াতকৈ আচলতে বহিৰাগত মানুহে কাম কৰি আছে।
নিয়োজিত হৈ আছে প্ৰায় ৯,০০০ শ্ৰমিক। ইয়াৰে অধিকাংশই অনা অসমীয়া, বহিৰাগত আৰু মিয়া শ্ৰমিক। কিয়নো সেয়ে অতি কষ্টকৰ কামসমূহ বাবে আমদানি কৰা হৈছিল মিয়া শ্ৰমিক। তদুপৰি খিলঞ্জীয়া শ্ৰমিকসকলে কামত ফাঁকি দিয়ে, কাম লেহেমীয়া কৰে, মিয়াৰ তুলনাত কাম কৰিব নোৱাৰে। এইটো আমি ধিক্কাৰ জনাইছোঁ যোনে এই বাতৰিটো আচলতে যোনে এইটো ইয়াত মানে পৰিৱেশন কৰিছে। আৰু অসমীয়া মানুহৰ স্বাভিমানক আচলতে আঘাত আনিছে এই নিউজটোৱে। গতিকে অনাগত দিনত এনেকুৱা অসম বিৰোধী কথা, এনেকুৱা অসমীয়া বিৰোধী কথা আচলতে যাতে পৰিৱেশন তেখেতে নকৰে, সেইটো প্ৰতি আমি তেখেতক আহ্বান জনাইছোঁ। আৰু কথাটো হ'ল কি যে ইয়াত তেখেতে লিখিছে যে মিয়া মানুহৰ তুলনাত অসমীয়া মানুহে কাম কৰিব নোৱাৰে, অসমীয়া মানুহে কামত ফাঁকি দিয়ে। এইটো কি ভিত্তিত ক'লে? এইটো তেখেতৰ নিজৰ বক্তব্য, প্ৰতিদিন কাকতৰ মানে এইটো নিজা বক্তব্য নে শোধনাগাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা তেখেতসকলৰ এইটো ইয়াত দিছে? এইটো অতি আপত্তিজনক কথা। গতিকে তেখেতে যদি এইটো নিজা তেখেতৰ ষ্টেটমেণ্ট হয়, তেখেতে স্পষ্টীকৰণ দিয়ক। এইটো তেখেতে অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগে। মিয়াৰ তুলনাত অসমীয়া কাম কৰিব নোৱাৰে, অসমীয়া কামত ফাঁকি দিয়ে, এনেকুৱা ধৰণৰ তুলনা মন্তব্য নিদিবৰ বাবে, আচলতে এনেকুৱা বাতৰি সম্প্ৰচাৰ নকৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু যদিহে শোধনাগাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা এইটো কথা কোৱা হৈছে, তেতিয়াহ'লে যদি কোৱা নাই, তেতিয়াহ'লে তেখেতসকলৰ পৰা আমি স্পষ্টীকৰণ বিচাৰিছোঁ। আৰু যদি তেখেতসকলে কৈছে, তেতিয়াহ'লে কিন্তু অনাগত দিনত আমি আমাৰ অসমীয়া যিসকল খিলঞ্জীয়া মানুহ আছে, সকলোকে একত্ৰিত কৰি কিন্তু আমি অনিচ্ছা সত্ত্বেও আমি আন্দোলন গঢ়ি তুলিবলৈ নুমলীগড় শোধনাগাৰক বাধ্য হ'ম। শোধনাগাৰৰ অসমীয়া ঠিকাদাৰ তথা মৰঙী ঐতিহ্য সুৰক্ষা আৰু বিকাশ মঞ্চৰ সভাপতি মানস বৰদলৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, অসমীয়া শ্ৰমিকে গভীৰ বোকাপানী খচি মোৰ লগত কাম কৰি আছে। অসমীয়াই বোকাপানীত কাম নকৰে বুলি ভুল ধাৰণা প্ৰকাশ কৰিছে বুলিও বৰদলৈয়ে ব্যক্ত কৰে। উক্ত সংবাদমেলত মৰঙী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি গৌৰাংগ বৰা, সম্পাদক প্ৰাচুৰ্য দুৱাৰা, উপদেষ্টা ৰিদীপ বৰাসহ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে। মই ঐতিহ্য বিকাশ মঞ্চৰ সভাপতি, লগতে নুমলীগড় ৰিফাইনেৰী এজন সৰু ঠিকাদাৰ। এই প্ৰতিদিন যিখন অসমীয়া প্ৰতিদিন কাকতে যিখন লিখিলে অসমীয়া মানুহে কাম নকৰে বুলি, সেই কথাটোত আমি অসমীয়া মানুহখিনিয়ে বহুত লজ্জিত অনুভৱ কৰিছোঁ। বিশেষকৈ আমাৰ মৰঙী ঐতিহ্য সুৰক্ষা বিকাশ মঞ্চই মৰঙী অঞ্চলৰ থলুৱা মানুহখিনিৰ কাৰণে সদায় দিনে ৰাতি আমি কাম কৰি গৈছোঁ। এই তেনেকুৱা সময়ত এই প্ৰতিদিন বাতৰিখনে যে লিখিলে অসমীয়া মানুহবিলাক মানে আচলতে ধোদেই বুজাবলৈ গৈছে, তেওঁলোকে কাম নকৰে, তেওঁলোকে মানে বহি শুই থাকিব বিচাৰে, সেই কথাটো লেখাত মানে আমি অতি ক্ষুণ্ণ হৈ পৰিছোঁ। আৰু এই কথাটো NRLৰ ফালৰ পৰা কৈছে নে তেওঁলোকে পেপাৰখনে নিজে বনাই লিখিছে, সেইটো তেওঁলোকে নিজে বিচাৰ্য কৰি লেখক। অসমৰ পৰা এখন প্ৰকাশিত হোৱা বাতৰি অসমৰ নিজৰ খিলঞ্জীয়া মানুহখিনিৰ বিপক্ষে যেতিয়া লেখে, গোটেইখিনি মানুহ ক্ষোভিত হ'বই। আৰু ২ নম্বৰতে অসমীয়া মানুহে কাম নকৰে বুলি যিখিনি কৈছে, মই আগতে কৈ গ'লোঁ যে মই এজন নুমলীগড় ৰিফাইনেৰীৰ ঠিকাদাৰো হয়। ৰিফাইনেৰী জন্মকালৰ পৰা মই ইয়াত ৰিফাইনেৰী ঠিকা কৰি আছোঁ। এতিয়ালৈকে মই যিমানখিনি কামত লেবাৰ মানে যিখিনি ৱৰ্কাৰ নিয়োজিত কৰিছোঁ, সকলোবিলাক ইয়াৰ থলুৱা, ১০০% থলুৱা লেবাৰ দিয়ে মই ইয়াত কাম কৰিছোঁ। বৰ্তমানো মোৰ ইয়াত কাম চলি আছে, যিবিলাক কাম নেকি অতি লেতেৰা, এই চুৱেজ প্লেণ্টৰ পৰা যিবিলাক ড্ৰেইন গৈ আছে চফা কৰিবলগীয়া হয়, বোকা পানীত লাগি নামি কাম কৰিব লগা হয়, তাতো এতিয়া মোৰ অলৰেডি ৫০টা মানুহে কাম কৰি গৈছে। কামটো মোৰ শেষ হ'ব হোৱাৰ কাৰণে কিছুমান লেবাৰক মই এতিয়া ছুটি দিব লগা হৈছে, এতিয়া লেবাৰ কমি আহিছে, কিন্তু সেই লেবাৰবিলাক বহুত কষ্ট কৰি কাম কৰা ল'ৰা। সিহঁতি দিনটো বোকাতে সোমাই থাকে, ৰ'দ বৰষুণ চাব লাগে, সিহঁতৰ কোনো সময় নাই। এনেকুৱা ল'ৰাও আমাৰ ইয়াত আছে, কাৰণ মই নিজে খটুৱাইছোঁ ইয়াৰ লোকেল ল'ৰাক, থলুৱা ল'ৰাক, সিহঁতি বোকাত পানী নামি কাম কৰিব পৰা। সেই তেনেকুৱা হৈ থকা অৱস্থাত তেওঁলোকে কোনো মানে চৰজমিন তদন্ত নকৰাকৈ ইয়াত কোনে কাম কৰিছে নকৰিছে, তেওঁলোকে মিয়াৰ ফৰে আহি পেলাই এটা এনেকুৱা বাতৰি পৰিৱেশন কৰাত এইটো বৰ দুখজনক কথা। আৰু যিটো ৰিফাইনেৰী হৈছিলে ৮৫৫জন শ্বহীদৰ ছাত্ৰ সন্থা আন্দোলনৰ শেষত আমি ছাত্ৰ সন্থা কৰিছিলোঁ। এতিয়া লোকেল মানুহ যিখিনি আছিলে, অসমৰ যিখিনি মানুহ, সেইখিনিয়ে সংস্থাপন পাবৰ কাৰণে ইয়াত ৰিফাইনেৰীটো হৈছিলে। সেই সময়ত ইয়াত আনি পেলাই মিয়াখিনিক অগ্ৰাধিকাৰ দিবলৈ লৈছে। যিখিনি বিদেশীক খেদিবৰ কাৰণে ছাত্ৰ সন্থাই অতদিনে আন্দোলন কৰি আছিলে, সেই মানুহখিনিক আনি ইয়াত বৰপীয়া বাঢ়ি কাম কৰাবলৈ লৈছে। তাৰো এটা উদ্দেশ্য হৈছে কি, আমাৰ ইয়াৰ ল'ৰাক যদি কাম কৰিবলৈ দিয়া হয়, তেতিয়াহ'লে তেওঁলোকক পইচাটো পূৰাকৈ দিব লাগে, যিটো তেওঁলোকৰ আনস্কিলৰ দৰমহা ৭৭৫ টকা পূৰাকৈ দিব লগা হয়। কিন্তু বাহিৰৰ পৰা যদি সেই মিয়া শ্ৰমিকবিলাক আনে, তেওঁলোকক সেই ২০০, ৩০০, ৪০০, ৫০০ কিবা টকা দি পেলাই কামটো কৰাই এই ঠিকাদাৰী প্ৰতিষ্ঠানবিলাকৰ মানে লাভ হয়। তাৰ কাৰণে আমাৰ লোকেল মানুহখিনিৰ লোকচান হয়, আৰু তাত NRL কৰ্তৃপক্ষই ধুনীয়াকৈ সহযোগ আগবঢ়াইছে। সেইকাৰণে তেওঁলোকে এই বাতৰিবিলাক প্ৰচাৰ কৰাত
অৰিহণা যোগাইছে সেই কথাত আমি অতি দুখিত সেইকাৰণে ভাল ধৰণে চাই চিতি চাওক যে এই বাতৰিটো কেনেকৈ আহিলে আমি অতি লজ্জিত অনুভৱ কৰিছোঁ নুমলীগড় ৰিফাইনেৰীকৈ দাবী জনাইছোঁ যে ইয়াৰ লোকেল যিখিনি মানুহ আছে কাম কৰিব পৰা তেওঁলোকক কামত ৰাখক নুমলীগড় ব্যুৰো জননী লাইভ